নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ আজি লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে যে কোনে কোনে লাভ কৰিব সবিশেষ জানিব। লগতে যিসকল মহিলাই পূৰ্বৰ পৰা অৰুণোদয় আঁচনিৰ ধনসমূহ পাইছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। লগতে লাখ লাখ মহিলাৰ বেংকত আজি চৰকাৰে দিব হাজাৰ হাজাৰকৈ টকা। গতিকে ভিডিঅ'টো সম্পূৰ্ণ কৰি ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। আপডেটটো এবাৰ চাই লওক। অন কৰি থওক আপোনাৰ মোবাইল ফোন। 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। অৰ্থাৎ লাখ লাখ মহিলাৰ বেংকত সোমাব এই ধন। লগতে অন কৰি থওক আপোনাৰ মোবাইল। অৰ্থাৎ যিকোনো মুহূৰ্তত মোবাইলত টকা সোমোৱা মেছেজ আহিব পাৰে বুলি ঘোষণা কৰিছে। লগতে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে সুখবৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ পৰা বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এটা সুখবৰ। প্ৰতিগৰাকী হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব ধন। গতিকে লাখ লাখ মহিলাৰ বাবে এটা সুখবৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ বেংকত সোমাব 1250 টকাকৈ ডিবিটিৰ মাধ্যমত। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টতো সোমাব আজিয়ে ধন। লগতে বিধৱা পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টতো জমা হ'ব ধন বুলি ঘোষণা কৰিছে। লগতে দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীসকলেও আজিৰ দিনটোতে লাভ কৰিব তেওঁলোকৰ বেংক একাউণ্টত এই ধন। গতিকে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। গতিকে বন্ধুসকল, যদি আপুনি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় বা বৃদ্ধ পেঞ্চন, দিব্যাংগ পেঞ্চন বা বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰী হয়, তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। আজিৰ দিনটোতে আপোনালোকৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। গতিকে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। এই টকাটো ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব যোগ্য হিতাধিকাৰীসকলক। আৰু বন্ধুসকল, যদি কিবা কাৰণত আপোনালোকৰ টকাটো সোমাওঁতে লেট হয়, তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কেতিয়াবা চাৰ্ভাৰবিলাক ডাউন থকাৰ বাবে অলপ সময় লাগে, কিন্তু এই টকাটো সোমাব যিসকল যোগ্য হয় বা পূৰ্বৰ পৰা পাইছিলে। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। যদি অৰুণোদয় আঁচনিক লৈ বা কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।